তোমাক কিন্তু বৰ বেলেগ লাগিছে দেই মানে দূৰৰ পৰা দেখোঁতে মই তোমাক ফটককৈ আকাশদাৰ বৌ বুলিয়ে ভাবিছিলোঁ নহয়নে বৌ ভবাত বাধা নাই দিয়া কথাতে কয় নহয় চালি আধি ঘৰৱালী দেখিছে এতিয়াতো গম পালে মানুহে কেনেকৈ আমাক কথা শুনাবলৈ সুবিধা পাইছে মানুহে এতিয়া আমাকেই দুখিছে নিষ্ঠুৰ বুলি একো নহয় মই বুজি পাওঁ নহয় আৰু অফিচৰ কথা মই বুজি নাপাওঁ বুলি ভাবিছে নেকি তুমি যোৱা বহুত আছে নহয় শান্তিত বহু কেনেকৈ কিয় তোৰ সেই মানুহজনলৈ দুখ লাগিছে সেই মানুহজনলৈ দুখ লাগিছে তোৰ পাহৰি গলি সেই মানুহজনৰ কাৰণে আমি কিমান ভুগিছো মনত দৃঢ়তা থাকিলে আৰু কষ্ট কৰিলে সফল নোহোৱাৰ কোনো কাৰণ নাই আকাশদাহঁতৰ ভৰসাতে আগবাঢ়িছোঁ নহ'লে মোৰ জানো গুৱাহাটীত আহি MBA কৰাৰ সামৰ্থ্য আছে আকাশে কৈছে গাঁৱত যে কোম্পানীটো খুলিব তাত তোমাক মেনেজমেণ্টৰ দায়িত্ব দিব তুমি ভালকৈ পঢ়া শুনা কৰি কোৰ্চটো কমপ্লিট কৰিলে কামত ভালকৈ লাগিব পাৰিবা পৰমা মই জানো পাৰিম ইমান দায়িত্ব ল'ব পাৰিবা নিশ্চয় পাৰিবা আকাশে শিকাব নহয় সকলো জানা মন এখেত আৰু ৰমাই একেলগে মিলি কাম কৰি সমানে আগুৱাই যাব নোৱাৰিলে সেই কথাটোৱে মোক বৰকৈ আমনি কৰে বিশেষকৈ যেতিয়া শুনো তোমালোক কষ্টত আছা সেইকাৰণে এতিয়া আৰু তেনেকুৱা হোৱাটো নিবিচাৰোঁ মই বিচাৰোঁ তুমিও আকাশতৰ দৰে সমানে আগুৱাই গৈ জীৱনত সফলতা লাভ কৰা জীৱনটো সুন্দৰকৈ যাপন কৰা আৰু কি জানা মোৰ ভাৱ হৈছে এইবাৰ নিশ্চয় মোৰ ইচ্ছা পূৰণ হ'বই নিশ্চয় পৰমা নিশ্চয় আশা পূৰণ হ'ব ইয়াৰে প্ৰজেক্টৰ ডিটেইলছ আছে তুমি পইণ্টছবোৰ নোট ডাউন কৰাচোন ওকে তুমি বুজাত প্ৰব্লেম পোৱা নাইতো নাই আচলতে তোমাৰ লগত যে কেতিয়াবা এনেকৈ একেলগে কাম কৰিব পাম ভবাই নাছিলোঁ ভবাটো মই নাছিলোঁ ভগৱানে যে কেতিয়া কাৰ লগত কেনেকৈ কি প্লেন কৰি থয় ভাবিলে আচৰিত নালাগেনে সেইটো হয় আচল কথা তাতে মানুহে ভাবে যে প্লেনিং থাকিলে দক্ষতা থাকিলে যিকোনো আশা পূৰণ কৰিব পাৰি কিন্তু বাস্তৱত তেনেকুৱা নহয় আমি আমাৰ মতে চলিবলৈ মাথো চেষ্টাহে কৰিব পাৰোঁ পৰিণতি নিৰ্ধাৰণ কৰিব নোৱাৰোঁ ঠিকেই যি নহওক বাৰু ভগৱানে যে মোক তোমাৰ পাৰ্চনেল লাইফৰ সংগী নবনালেও
প্ৰফেশ্যনেল লাইফত সংগী বনাইছিল তাৰ কাৰণে তোক বহুত ধন্যবাদ I mean, মই এটোৱে ক'ব বিচাৰিছো যে তোমাৰ লগত কাম কৰিব পাই মোৰ খুব ভাল লাগিছে এই ফাইলটো দিয়া না মোক ফাইল ৰবা লোৱা মই অলপ দাদা কেবিনৰ পৰা তুমি চোৱা ফাইলটো চিয়'ৰ হ'ব মা ঘৰৰ সমস্যাবোৰ ঠিক হ'লে যাম মাৰ এই জটিল সময়ত মই মাক এৰি যাবও নোৱাৰোঁ মই 2 দিনতে যাম মই বাৰু বাক ফোন কৰিম ঠিক আছে ৰাখোঁ এতিয়া বায়ে আমাৰ কোম্পানীত জইন কৰিছে অথচ মোক আকাশে কোৱা নাই অৱশ্যে অফিচিয়েল কথাৰ বাবে মোক জনোৱাটো চাগে প্ৰয়োজন বোধ কৰা নাই বায়ে এতিয়া আকাশৰ লগত কাম কৰিব ভালেই আনৰ লগত কিয় কাম কৰিব লাগে ঘৰৰ মানুহ ঘৰতে থকাই ভাল কিন্তু কোনোবাখিনিত যেন বেয়া লাগিছে কিয় মইতো বাক আকাশৰ লগত বন্ধুত্ব নেৰিবলৈ কৈছিলোঁ আমাৰ ঘৰত মাতিছিলোঁ সি এতিয়া কিয় মই সম্পূৰ্ণভাৱে সুখী হ'ব পৰা নাই কিয় এবাৰ আকাশলৈ ফোন কৰোঁ তেওঁৰ লগত কথা পাতিলে মনটো ভাল লাগিব মানি গ'লো কিন্তু মই আপোনাক কি সাংঘাতিক প্লেন কৰিছে য'ত সাপো মৰিব আৰু লাঠিও নাভাগিব আকাশ ব'লা নহ'লে ৰুমলৈ চাহ একাপো খাবা নাযাওঁ দিয়া মই তুমিয়ে যোৱা তুমি বস্তুবোৰ লৈ আহা দেৰি নকৰিবা অ'কে আচ্ছা তুমি আৰোহীক ফোন কৰিলানে তাই যে তোমাক ফোন কৰিব কৈছিল আৰোহী আকাশো নাই কি কৰোঁ ময়ে উঠাওঁ নেকি ময়ে উঠাওঁ তাইৰ লগত বহুত দিন কথাও পতা হোৱা নাই ভালকৈ হেল্ল' আৰোহী কোন মই বা ভালে আছ তই অঁ আছোঁ ভালেই তই আকাশৰ ফোন উঠাইছ যে অঁ মানে আকাশ অলপ বাহিৰলৈ গৈছে তোৰ নামটো দেখি মই ৰিচিভ কৰিলোঁ ঠিক আছে হ'ব দে মই পিছত ফোন কৰিম মায়ে মাতিছে আচ্ছা শুনচোন আৰোহী আৰোহী হেল্ল' অহ' এই ছোৱালীজনীও নহয় থ'লে এই ফোনটো ভালকৈ সুধিবও নাপালোঁ একো
কেতিয়াবা আহিব তাই পেহীৰ বা কি খবৰ অফিচৰ পৰা গৈ ভালকৈ কথা পাতিব লাগিব সেইটোৱে ঠিক হ'ব বা তাৰ মানে আকাশৰ কেবিনত আছে একদম কাৰেক্ট বৌ একদম কাৰেক্ট এতিয়া লাহে লাহে আস্থাই আকাশৰ লগত গোটেই জীৱনটো থকাৰ সপোন দেখিব মনৰ গভীৰতাত দবাই থোৱা মৰমবোৰৰ আকৌ উদ্গিৰণ ঘটিব জিনিয়াছ বৌ জিনিয়াছ মানি গ'লো কিন্তু মই আপোনাক কি সাংঘাতিক প্লেন কৰিছে য'ত সাপো মৰিব আৰু লাঠিও নাভাঙিব এনেকুৱা এটা প্লেন কৰিছে য'ত আপুনি কেতিয়াও দোষী সাব্যস্তই নহ'ব মোৰনো কি দুখ কোৱা মই দুজনী ভনীয়েকৰ মাজত থকা মৰমবোৰ গাঢ় কৰিবলৈহে চেষ্টা কৰিছোঁ নহয় জানো একদম বৌ একদম সঁচা কথা আৰু নহয় নেকি আহিছোঁ ৰ'বা সকলোৰে মৰমবোৰ আগ্নেয়গিৰিৰ লাভা হৈ ওলাব লাভা আকাশ ব'লা নহ'লে ৰুমলৈ চাহ একাপো খাবা নাযাওঁ দিয়া মই তুমিয়ে যোৱা তুমি বস্তুবোৰ লৈ আহা দেৰি নকৰিবা অ'কে আচ্ছা তুমি আৰোহীক ফোন কৰিলানে তাই যে তোমাক ফোন কৰিব কৈছিল নাই কৰা কামৰ ব্যস্ততা পাহৰি গ'লো একো নাই দিয়া মই বস্তুকেইটা আনো মানে তুমি তাইৰ লগত কথা পাতিবা বৰ নহ'বা ঠিক আছে অ'কে দক্ষিৰ অনিশ্চাত মই ইয়াত নাথাকোঁ যাৰ বাবে আহিছোঁ তেৱেই যদি আপোন কৰি নলয় মই ইয়াত নথকাই ভাল লক্ষী তুমি সঁচাকৈ লগনীয়াত থকাটো নিবিচাৰা কেনেকুৱা তিৰোতাও তুমি কোনো দয়া নাইনে নিজৰ গিৰিয়েকৰ প্ৰতি আৰে ইমান ৰিং কৰি আছে ফোনটো কিয় উঠোৱা নাই তেতিয়া আস্থাই ফোনটো ৰিচিভ কৰাৰ কাৰণে আৰু এই খঙতে ফোনটো নুঠোৱাকে নাইতো
যিটো ভয় কৰিছিলোঁ সেইটোৱে হ'ল। নাই নাই, মই আৰু সেই বুজাব লাগিব। বহা। আৰোহী, যাচোন দেউতাৰে হাত ভৰি ধুবলৈ গৰম পানী লৈ আহগৈ। চাচোন কি অৱস্থা হৈছে মানুহটোৰ। অঁ মামী, আনি আছো। লক্ষীয়ে চাগে মই অহা বাবে খং কৰি আছে। মই যাওঁ দিয়ে বৌ। দক্ষীৰ অনিচ্ছাত মই ইয়াত নাথাকো। যাৰ বাবে আহিছো তেৱেই যদি আপোন কৰি নলয় মই ইয়াত নথকাই ভাল। লক্ষী, তুমি সঁচাকৈ লবণীয়াত থকাটো নিবিচাৰা? কেনেকুৱা তিৰোতাও তুমি? কোনো দয়া নাইনে নিজৰ গিৰিয়েকৰ প্ৰতি? চোৱাচোন এবাৰ চকুহাল। কেৱল তোমাৰ বাবে কালিৰ পৰা তেওঁ তাত পৰি আছে, কোনো নোহোৱা মানুহৰ দৰে। মৰম নাথাকিলে ইমান কষ্ট খাই কোনেও নাথাকে। লক্ষী, মই কেৱল তোমালোকৰ বাবে উভতি আহিছো। ব'লা বাহিৰতে হাত মুখ ধুই ল'বা। আৰোহী আইজনী, মই হাত মুখ নুধু দে, যাওঁ মই। কিয়? তোৰ মাৰে মোক ক্ষমা কৰাই নাই, থাকো কেনেকৈ? তুমি এই অৱস্থাত কলৈকো যাব নোৱাৰা। দেখিছা লক্ষী, জীয়েকে বাপেকৰ মৰম বুজি পাইছে। আৰু বাপেক জীয়েকৰ মাজত তুমি এতিয়া বাধাৰ সৃষ্টি নকৰিবা। ইমান বছৰে তুমি যি ভুল কৰিলা আৰু নকৰিবা। ঠিক আছে বৌ, তোমালোক আটায়ে যদি এইটোৱেই বিচাৰিছা তেনেকুৱাই হ'ব। এওঁ ইয়াতেই থাকিব।